সৰুসজাইত সাব জুনিয়ৰ জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ আৰম্ভ ৩০খন ৰাজ্যৰ ৭০০ যোগ খেলুৱৈৰ সমাৱেশ অসমৰ ৩৬ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত জিপাল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম যোৱা ১০ নৱেম্বৰৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চম সংখ্যক সাব জুনিয়ৰ জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ ২০২৪-২৫ যোগাসন ভাৰতৰ তত্ত্বাৱধানত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই পোন প্ৰথমবাৰৰ বাবে অসমত আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ৩০খন ৰাজ্যই ক্ৰীড়াংগনত সমাৱেশ ঘটিছে ৭০০ৰো অধিক যোগ খেলুৱৈৰ অসম চৰকাৰে পৃষ্ঠপোষকতা কৰা এই প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন ঠাইৰ পৰা আহিছে প্ৰায় ১৪৫ গৰাকী অফিচিয়েল এই প্ৰতিযোগিতাৰ পৰা আগন্তুক খেলো ইণ্ডিয়া ইউথ গেমছৰ বাবে যোগ খেলুৱৈ কৰা হ'ব বাছনি প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে পঞ্চম ৰাষ্ট্ৰীয় সাব জুনিয়ৰ জুনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতা যোগাসন ভাৰতৰ তত্ত্বাৱধানত ইয়াত অনুষ্ঠিত হৈছে আমি সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই ইয়াত আয়োজনৰ দায়িত্ব লৈছোঁ আৰু ভাৰতবৰ্ষৰ ৩০খন ৰাজ্যৰ ৭০০ৰ অধিক প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অসম চৰকাৰে এই খেলখনৰ পৃষ্ঠপোষকতা কৰিছে তেনেদৰে কেইবাটাও পাব্লিক ছেক্টৰ কোম্পানী কৰ্পৰেট হাউচ আমাৰ লগত সহযোগ কৰিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ১৪৫জন টেকনিকেল অফিচিয়েলে ইয়াত খেল পৰিচালনা কৰিছে সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ'ল পঞ্চম সংখ্যক সাব জুনিয়ৰ জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ ২০২৪-২৫ৰ উদ্বোধনী অনুষ্ঠান বৰগীতৰ তালত মধুময় হৈ পৰিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠান এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাষ্ট্ৰীয় কোষাধ্যক্ষ ৰচিদ কৌশিক সাংগঠনিক সঞ্চালক পীযুষকান্ত মিশ্ৰ সাংগঠনিক সচিব ডক্টৰ জয়ন্তী ৰাষ্ট্ৰীয় ইচি সদস্য বিপ্ৰদাস পুখৰামবাম হিমাচল প্ৰদেশৰ বিধায়ক সুৰেন্দ্ৰ চৌৰী বিশিষ্ট অনুপ্ৰেৰণামূলক বক্তা অনুপম ডেকাৰ লগতে সন্থাৰ বিষয়ববীয়াসকল এটা সুন্দৰ অনুভৱ ইয়াতে মই ফিল কৰিছোঁ আৰু আপোনাৰ ইয়াতে আহি এটা বস্তু দেখিলোঁ যে অসমত কেইবাখনো ষ্টেটৰ য়োগাৰ পাৰ্টিচিপেণ্টছ ইয়াতে আহিছে আৰু ইয়াতে more than 700 পাৰ্টিচিপেণ্ট ইয়াত আহিছে আৰু ইয়াতে কোনো ধৰণৰ ইয়াতে মানে মই দেখিছোঁ যে মানে ইমান ধুনীয়া ডিচিপ্লিন হৈ আছে কোনো ধৰণৰ ইয়াতে ইনডিচিপ্লিনৰ মই একোৱেই দেখা নাই আৰু আটাইতকৈ ভাল কথা হৈছে কি আজি অসমত এই খেলাখন পাতি পেলাই আমাৰ অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে অলপমান য়োগাত যাবৰ কাৰণে অলপ অৱহেলা কৰে বা বেলেগ স্পৰ্টছ আগতীয়াকৈ লয় এই এটা খুব ডাঙৰ এডুকেশ্যন হৈছে আমাৰ কাৰণে এইটো এটা নিউজ এটা গৈছে যে ঠিক আছে আমাৰ য়োগা আমি পাৰ্টিচিপেট কৰিব লাগে আৰু য়োগাত পাৰ্টিচিপেট কৰিলে অকল য়োগাটো খেল নহয় য়োগাটো আমাৰ শৰীৰ ভালৈ ৰখা শৰীৰক ভাল এটা নিয়ন্ত্ৰণত ৰখা এটা খেল হয় গতিকে মই খুব ভাল পাইছোঁ ইফালে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ পৰা মুঠ ৩৬ গৰাকী যোগ খেলুৱৈয়ে কৰিছে অংশগ্ৰহণ ঘৰুৱা মাটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পৰা কমেও ১২টা পদক আশা কৰিছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই আমি ৩৬জন খেলুৱৈ আমাৰ অসমৰ পৰা আহিছে আৰু নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ এতিয়ালৈকে মেডেল মাত্ৰ এটা খেলো ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে উজ্জয়িনত যেতিয়া হৈছিলে অসমে অংশগ্ৰহণ কৰিছিলে ফাৰ্ষ্ট টাইম এটা মেডেল পাইছিলোঁ আমি এবাৰ কমেও ১২টা মেডেল আমি আশা কৰিছোঁ আৰু যেনেকৈ যোৱা খেলো ইণ্ডিয়া অস্মিতা লীগত আমি ছেকেণ্ড বেষ্ট পাইছিলোঁ এইবাৰ আমি ছেকেণ্ড বেষ্ট হ'ব পাৰিম বুলি আশা কৰি আছোঁ যেনেকৈ টিম পাৰফৰ্মেঞ্চ হৈছে আৰু ল'ৰা ছোৱালীখিনিয়ে ইয়াৰ আগতে ৮ দিনৰ এটা প্ৰশিক্ষণ আমি দিব পাৰিলোঁ আৰু ইয়াতো 2 দিনৰ আমি প্ৰশিক্ষণ এটা এই ষ্টেডিয়ামতে আমি প্ৰভাইড কৰিলোঁ উল্লেখ্য যে সোমবাৰে চেম্পিয়নশ্বিপৰ প্ৰথম দিনটোত 5খন FOPত অনুষ্ঠিত হ'ল বিভিন্ন শাখাৰ যোগাসন ক্ৰীড়া মঙলবাৰে প্ৰতিযোগিতাৰ দ্বিতীয় দিনাও পূৰ্ণগতিত অব্যাহত আছে ৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ আজি 5খন FOPত আমাৰ সমান্তৰালভাৱে খেল চলি আছে ট্ৰেডিশ্যনেল হৈ আছে আৰ্টিষ্টিক পেয়াৰ হৈ আছে
আৰু সেইকেইটা চলি আছে আৰু সাব জুনিয়ৰ জুনিয়ৰ তেনেকৈ দুইটাৰে খেলি আছে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক পঞ্চম সাব জুনিয়ৰ জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপ 2024-25 দুৰ্দান্ত প্ৰদৰ্শনেৰে সমাগত খেলো ইণ্ডিয়া ইউথ গেমছলৈ বাছনি লাভ কৰক অসমৰ অভিলেখ সংখ্যক যোগ খেলুৱৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগু স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com